তো সকলো অলপ সময় সকলোৱে হৰিৰ কথা শ্ৰৱণ কৰিব আৰু আমাৰ হৰি কথাৰ শ্ৰৱণৰ পাছত ভগৱত কথা মানে ভগৱানৰ কথা এই ভগৱত কথা শ্ৰৱণৰ পাছতেই আমাৰ মূল অনুষ্ঠান আৰম্ভ হ'ব অভিষেক মানে ভগৱানৰ স্নান এই সম্পৰ্কে আমি অলপ আলোচনা কৰিম স্নান কৰাৰ আগত ভগৱানৰ কথা শুনাৰ যথেষ্ট আৱশ্যকতা আছে প্ৰয়োজনীয়তা আছে সেইবাবে এই অনুষ্ঠানবিলাক ৰখা হয় যাতে আপোনালোকৰ অভিষেক যেটো ক্ৰিয়া সেৱা এই সেৱাটো যথাযথ হয় ভাল হয় যিসকলে অভিষেক কৰিব বা শ্ৰীহৰি ভগৱানৰ অভিষেকত অংশগ্ৰহণ কৰিব হয় দৰ্শনৰে নহয় নিজে আহি ভগৱানক স্নান কৰাই তেওঁলোকৰ বাবে এই অনুষ্ঠানবিলাক জৰুৰী গতিকে আমি সকলোকে অলপ সময় নীৰৱ হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ মোবাইলবিলাক সাইলেন্ট মোডত ৰাখিব কাৰণ হেতুৱে মাজে মাজে যন্ত্ৰটো এটা যন্ত্ৰণা দিয়ে এই যন্ত্ৰণাটোৰ পৰা যাতে আপোনালোকে বাচি থাকে গতিকে মই ফোনটোৰ লগতে ৰখা নাই ভয়তে আপোনালোকে অন্তত হৰে কৃষ্ণ এই যে যন্ত্ৰণা দিয়ে বুলি কৈছিলোঁ এই প্ৰমাণটো হৈ গ'ল দেখিছে এটা যন্ত্ৰণা দিয়ে আৰম্ভ কৰিছেই আপোনালোকে মোবাইলবিলাক যন্ত্ৰবোৰ বন্ধ কৰি ৰাখক আচ্ছা এতিয়া আমি প্ৰথমতে সকলোৱে মংগলৰ আচৰণ কৰিম মংগলাচৰণ মংগলাচৰণ মানে কি আমাৰ আচৰণবোৰ মংগল কৰা হ'ব শুভ কৰা হ'ব বহুতৰ প্ৰশ্ন হয় যে কি আমাৰ আচৰণ বেয়া নেকি মংগলদৈ ইস্কনত আহিছোঁ ভগৱানৰ অভিষেক কৰিব আহিছোঁ ভাগৱত কথা শুনিব আহিছোঁ তা আমাৰ আচৰণবোৰ আকৌ বেয়া কেনেকৈ কথাটো হয় দেখাতটো আমাৰ আচৰণ ভাল আহি থাকোঁতে বাটত অজানিতে আমি বহুত কিছু নাচাব লগা বস্তু চালোঁ নেদেখা বস্তু দেখিলোঁ নেদেখিব লগা বস্তু দেখিলোঁ সেইকাৰণে আচৰণবোৰ ইয়াৰ ভিতৰত সোমাই অহাৰ পাছত শুদ্ধ কৰাৰ আৱশ্যকতা আছে ইয়াৰে মূল মন্ত্ৰটো হৈছে হৰে কৃষ্ণ মন্ত্ৰ সকলোৱে মোৰ লগত প্ৰথমতে হৰে কৃষ্ণ মন্ত্ৰ গাওক আৰু তাৰপিছত আমি মংগলাচৰণ কৰিম ঠিক আছে একদম অন্তৰ খুলি হৰে কৃষ্ণ গাওক হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে ॐ अज्ञानतिमिरन्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मिलितं येन तस्मै श्रीगुरवे नमः श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूप कदाम्यहं ददाति शापदन्तिकं वन्दे अहं श्रीगुरुं श्रीयुतपादकमलं श्रीगुरुं वैष्णवांश श्रीरूपसाग्रजातं सहगणरघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधाकृष्णपादं सहगणललिता श्रीविशाखान्वितांश नमो ॐ विष्णुपदाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिन् इति नामिने नमस्ते सारस्वती देवे गौरवाणी प्रसारिणी निर्विशेष शून्यवादी पाश्चात्यदेशतारिणी जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि श्री श्री गौर भक्तवृंद हरे कृष्णा
কৃষ্ণ কৃষ্ণ হরে 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 রাম 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 হরে হরে ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় নমো বিষ্ণুপদায় কৃষ্ণপৃষ্ঠায় ভূতলে শ্রীমতী জয় পতাকা স্বামী এতে নামে নমো আচার্যপদায় নিতাই কৃপাপ্রদায়িনী গৌরকথা ধামোদায় নবগ্রামতারিণী হরি ওম তৎসৎ। এতিয়া প্ৰথমতে এটা আপোনালোকৰ মাজত প্ৰশ্ন হৈছে যে ক্লাছটো কিমান সময় প্ৰবচন কিমান সময় চলিব। তাৰ উত্তৰটো হ'ল প্ৰবচন তেতিয়ালৈকে চলিব যেতিয়ালৈকে ভিতৰত অভিষেক ৰেডি নহয়। ঠিক আছে, তাৰপিছত সোধক অভিষেক কেতিয়ালৈ চলিব? অভিষেক তেতিয়ালৈ চলিব যেতিয়ালৈ প্ৰসাদ ৰেডি নহয়। প্ৰসাদ কেতিয়ালৈ চলিব? প্ৰসাদ তেতিয়ালৈ চলিব যেতিয়ালৈকে আপোনালোকৰ তৃষ্ণা আৰু আপোনালোকৰ ভোগ নিবাৰণ নহয়। আকুণ্ঠ ভজন হ'ব, আপোনালোকে সকলোৱে তাত ভাগ ল'ব পাব। এতিয়া আমি খুব সুন্দৰভাৱে অলপ সময় হৰিৰ কথা শুনো। জন্ম, জন্মাষ্টমীৰ মূল শব্দটো আছে কি? জন্ম। ইকোটো অলপ কমাই দিয়ে। জন্মাষ্টমীৰ লগত মূল শব্দটো হৈছে কি? জন্ম যোগ অষ্টমী, জন্মাষ্টমী। আকৌ জন্ম য'ত থাকে তাত কি থাকে? মৃত্যু থাকে। যিটো where there is birth there is death। জন্ম হলে কি হ'ব? মৃত্যু হ'ব। আৰু তাৰ মাজত কি থাকিব? ভয়ংকৰ দুটা বস্তু থাকে। এটা হৈছে বাৰ্ধক্য থাকিব, মোৰ দৰে আপোনালোক এদিন বুঢ়া হৈ যাব, আৰু অসুখ অশান্তি জৰা ব্যাধিবিলাক আহি থাকিব। ভগৱানৰ জানো মৃত্যু আছে? নাই নহয়। ভগৱান যিহেতু মৃত্যু নাই, ভগৱানৰ যিহেতু বাৰ্ধক্য নাই, ভগৱানৰ যিহেতু জ্বৰ নুঠে, ব্যাধি নহয়, লীলা কৰিলে বেলেগ কথা, গতিকে ভগৱানৰতো জন্ম থাকিব নোৱাৰে। পৰমেশ্বৰ ভগৱানৰ লগত জন্ম শব্দটো ব্যৱহাৰ কৰা হৈছে আমাক বুজাবৰ বাবে জাগতিক অৰ্থ। কাৰণ ভগৱানে ভাগৱত গীতা, ভগৱানৰ মুখ নিঃসৃত অমৃত বাণী ভগৱত গীতাত 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকত নিজেই কৈছে, অজ অপি। অপি মানে তথাপি, অজ মানে জন্ম নহয়। অলদো আই এম আনবৰ্ন, যদিও মোৰ জন্ম নহয়। যদিও মোৰ কি নহয়? জন্ম নহয়। তো ভগৱানে কৈছে মোৰ জন্ম নাই। তাৰপিছত একেটা অধ্যায়ৰ আকৌ 9ম শ্লোকত ভগৱানে কি কৈছে? জন্ম কৰ্ম সমে দিব্যম য়ং ব্যক্তি তত্ত্বত তত্তা দেহম পুনৰ জন্ম নৈতি মামতে ইতি পান্তে। জন্ম কৰ্ম সমে দিব্য, মোৰ জন্ম মোৰ কৰ্ম এইবিলাক দিব্য। তাৰমানে ভগৱানে এঠাইত ক'লে মোৰ জন্মই নহয়, মই অজন্ম, আৰু এঠাইত ক'লে মোৰ জন্মটো দিব্য। তাৰমানে যদি ভগৱানৰ জন্ম নহয় আৰু ভগৱানে এক জেগাত যদি কৈছে মোৰ জন্ম হ'ব পাৰে বা জন্ম আছে, কিন্তু সেইটো দিব্য বুলি কৈছে। এতিয়া জানিব লাগিব যে দিব্য জন্মনো কি? আমাৰ যিবিলাক জন্ম হয় এইবিলাক দিব্য সাধাৰণতে নহয়। মহাপুৰুষসকলৰ জন্ম, মহাৰাজসকলৰ জন্ম, বৈষ্ণৱসকলৰ আনকি জন্ম দিব্য হ'ব পাৰে।
কিন্তু জাগতিক মানুহৰ জন্ম দিব্য হ'ব নোৱাৰে কিন্তু জন্মটো হৈছে সেইটো কি জন্ম সেইটো হৈছে জড় জন্ম জড় জন্ম দিব্য মানে কি যাৰ ক্ষয় নাই আৰু এই কথাটো যদি কোনোবাই বুজি পায় ব্যক্তি তত্ত্বতা কোনোবাই যদি যথাযথভাৱে ভগৱানৰ জন্মটো বুজি পায় যে ভগৱানৰ জন্মটো দিব্য ই লৌকিক জন্ম নহয় অলৌকিক এটা জন্ম সাধাৰণ জন্ম নহয় এটা অসাধাৰণ জন্ম তেতিয়াহ'লেই এই যে জড় জন্ম আৰু দিব্য জন্মটো বুজিবলৈ সহজ হ'ব এটা প্ৰথম কথা হ'ল আমাৰ জন্ম যে হয় কিহৰ ওপৰত ভিত্তি কৰি হয় এই বস্তুটো হৈছে দুটা বস্তুৰ ওপৰত ভিত্তি কৰি হয় সকলে মনত ৰাখিব এইটো খুব এটা দৰকাৰী কথা আমাৰ জাগতিক জন্ম ঘৰত ধাইৰ হাতত নাৰ্ছিং হোমত নাৰ্ছৰ হাতত ডক্টৰৰ হাতত বা ঘৰৰ কোনোবা বৃদ্ধ মানুহৰ হাতত বয়স্ক মানুহৰ হাতত যিসকল মাতৃয়ে জন্ম দিলে এই জন্মটো যিজনে জন্ম ল'লে তাত দুটা কথা জড়িত হৈছে কেইটা কথা কেইটা দুটা এক নম্বৰটো হ'ল কৰ্মফল কি অকল ডাঙৰকে কওক কি ভেৰি গুড কৰ্মফল কৰ্মফল মানে কৰ্ম অনুযায়ী আমাৰ ধৰ্ম হ'ব জেইছে কৰনি এইছে বৰ্ণি আমি যেনেকুৱা কৰ্ম কৰিম সেই অনুযায়ী কি হ'ব আমাৰ জন্ম হ'ব এক নম্বৰ কথা আৰু দ্বিতীয়টো হৈছে মৃত্যুৰ সময়ত আমাৰ ইচ্ছা the desire at the time of death মৃত্যুৰ সময়ত মই কি ভাব লৈ কি কথা ভাবি ভাবি মৃত্যুবৰণ কৰিলো দুটা হৈ গ'ল এটা হ'ল কি কৰ্মফল দ্বিতীয়টো আমাৰ ইচ্ছা মৃত্যুৰ সময়ত আমাৰ ইচ্ছা এটা প্ৰথম কথাটো হ'ল কৰ্ম অনুযায়ী আমাৰ কি হ'ব জন্ম হ'ব আমাৰ উপনিষদবিলাক আছে 108খন উপনিষদ আছে তাৰ ভিতৰত এখন খুব বৈষ্ণৱসকলৰ বাবে এখন খুব প্ৰধান উপনিষদ হৈছে বৃহৎ অৰণ্যক উপনিষদ তাৰে 4ৰ্থ অধ্যায়ৰ 4ৰ্থ নম্বৰ চেপ্টাৰৰ 5ম শ্লোকত লিখিছে यत् कर्म कुर्वित तत् अभिसंपद्यते যে আমি যি ধৰণেই কাম কৰোঁ यत् कर्म कुर्वित तत् अभिसंपद्यते সেইমতে আমি এটা কি পাওঁ শৰীৰ পাওঁ আমাৰ জন্ম হয় whatever action one do he does that he attains সেইমতে এটা কি পায় জন্ম পায় আনকি মুকুন্দ উপনিষদটো লিখিছে यस्य स्वयं लोक ব্ৰহ্মলোক কৰ্ম নিৰ্মিত যে আমাৰ কৰ্মটোৰ অনুযায়ী আমাৰ এটা জন্মটো বাছি থোৱা আছে যে আমি কি কাম কৰিম সেইমতেই আমাৰ এটা কি হ'ব জন্ম গোটেই জীৱনটো আমি যেনেকুৱা কাম কৰিলোঁ সেইমতে জন্ম ইয়াত সকল প্ৰায় সকল মানুহ ভক্ত আছে গতিকে মই এই উপমাটো দিয়া ভাল নহয় তথাপি কৈছোঁ আজিকালি যুগত এনেকৈ কাপোৰবিলাক পৰিধান কৰা হয় যেন বজাৰত কাপোৰৰ নাটনি হৈছে বিয়া সবাহবিলাকত যাবই নোৱাৰি এনেকুৱা লাগে যে অলপ যেন কাপোৰৰ তেওঁৰ নাটনি হৈ আছে নহয়নে বাৰু কাপোৰৰ নাটনি আমিতো ইয়াত আহাত সকলৰ কাপোৰৰ কাৰো নাটনি হোৱা নাই যথেষ্ট পৰিমাণৰ কাপোৰেৰে দেহাটো আবৃত কৰি আনিছে আপুনি যদি নিউ ইয়াৰ্ছ ডে আহি আছে নহয় আৰু ডিচেম্বৰত দেখিব নহয় ল'ৰাই বাৰু হাফ পেণ্ট পিন্ধে দেখিবলৈ কি ভাল অলপ মাতাজীবিলাকেও যদি হাফ পেণ্ট পিন্ধা আৰম্ভ কৰে কাপোৰ কমাই পিন্ধে কৰ্ম এটা কাম কৰিছে ভগৱানৰ বৰ বিপদ হয়
আৰু ভগৱানে কি কয়, তথাস্তু, so it be, as you like, তুমি যি বিচাৰিছা সেইটোৱেই হওক, বেয়া নাপাব। তেতিয়া কৰ্মটো হ'ল কি, কাপোৰৰ নাটনি, কাপোৰ পিন্ধিবৰ অনিচ্ছা। ভগৱানে কয় যে তোমাক এনেকুৱা এটা জনম দি দিম যে কাপোৰ নিপিন্ধিলেই হ'ব, আৰু সেইবিলাকে গছ হৈ বহি থাকিব। কাপোৰ পিন্ধে নেকি গছে? আপোনাৰ অমিতা গছত অমিতা লগা নাই, কোনোবাই জোৰত কাপোৰ পিন্ধাই দিছে, এইটো বেলেগ কথা, কিন্তু কোনো গছেতো আৰু কাপোৰ নিপিন্ধে। এনেকুৱা জীৱন পাব, কৰ্মফল। আমি বহুত কাপোৰ চাপোৰ পিন্ধি ওলাইছোঁ, ভগৱানে কয় ইয়াৰ কাপোৰৰ যথেষ্ট দৰকাৰ আছে, ভগৱানে মোক ভাল ভাল কাপোৰ পিন্ধাই ৰাখি দিব। ঠিক আছে, কোনোবাই ধৰক আমিষ খাই খুব ভাল পায়, দেখিছে, মই নাজানো, আমি ভক্তবোৰে নাজানো এইবিলাকৰ মূল্য কিমান বজাৰত, কিন্তু দেখিছেতো, তাতোতো মানুহৰ লাইন লাগে ন। ভগৱানটো খুব দয়ালু। ভগৱানে কয় ইয়াক পাছৰ জনমটোত ই নিকিনাকৈ খাব পাৰিব, কিন্তু কিয় কষ্ট কৰি কৰি খাব লাগিছে, তাক সুবিধা কৰি দিব। কি কৰি দিব? শিয়াল এটা কৰি দিব, বাঘ এটা কৰি দিব, সিংহ কৰি দিব, ভালুক কৰি দিব, কাউৰী কৰি দিব, শগুন কৰি দিব, দিগদাৰ নাই আৰু। ভাল ছাৰ, আপুনি কচাই দোকানত গৈ কিনিবই নালাগে, খাই থাকিব পাৰিব। ভগৱানে কৈছে কৰ্ম অনুযায়ী জন্ম হয়, এইটো এটা কাৰণ। আমাৰ জন্মবিলাক ভগৱানৰ বেলিকা এইটো নাখাতে, কাৰণ ভগৱানে কৰ্মই নকৰে। ভগৱানে কাম কৰিলে সেইটো লীলা হয়। কয় নহয় যে ভগৱানে কৰিলে লীলা আৰু মানুহে কৰিলে কিলা, মানে ভগৱানে কৰিলে লীলা হৈ কি শাস্ত্ৰত স্থান পায়, লীলামৃত লীলা পুৰুষোত্তম হৈ যায় ভগৱান, আৰু আমি কৰিলে পুলিচৰ তাত যাব লগা হয়। ডিফাৰেঞ্চ। ভগৱানে কি নকৰে? কাম নকৰে, গতিকে ভগৱানৰ জন্ম নাই। দ্বিতীয়টো হ'ল মৃত্যুৰ সময়ত ইচ্ছা, যে আমি ভগৱদ গীতাৰ ৮ম অধ্যায়ৰ ৬ষ্ঠ শ্লোক খুব পপুলাৰ, ইয়ম ইয়ম বাপি স্মৰণম ভগম তেজন্তে অন্তে কলেবৰম তম তম এবৈতি কুন্তেয় সদা তৎ ভাৱ ভাবিত। ইয়ম ইয়ম বাপি স্মৰণম ভগম, যদি যেনেধৰণে ইচ্ছা কৰে, তেজন্তে অন্তে কলেবৰ, কলেবৰ মানে শৰীৰটোৰ তেজ এৰিবৰ সময়ত, সেইমতেই মই দেখা দিওঁ অন্তকালিছ মানৱ স্মৰণম যুক্তা কলেবৰম যে প্ৰয়াতি সমত ভাৱত যতিনি অত্যস্ত সংশয়। আৰু যিসকলে ইয়ম ইয়ম অন্তকালিছ মামেব, মোক স্মৰণ কৰে, ভগৱানে কৈছে তাক অৱশ্যেই মই মুক্তি দি মোৰ ঘৰলৈ লৈ আহোঁ। এইবোৰ ইচ্ছা। গতিকে কৰ্মফল দেহা পোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। আমি যদি এতিয়া ৰাতিপুৱা শুই উঠি মংগলাচৰণ কৰোঁ, মংগল আৰতি কৰোঁ, শুই উঠি আমি কি গাওঁ? আৰু ক'ত যাব পুৰুষোত্তম প্ৰভু? সোধকচোন কি সেৱা? যে যেতিয়া আমি ৰাতিপুৱা শুই উঠি আমি কি গাওঁ? সকলোৱে কি গায়? সংসাৰ দাবা নলবীৰ লোক ত্ৰাণায় কাৰুণ্য ঘনা ঘনত প্ৰাপ্ত ঈশ্বৰ কল্যাণ গুণাৰ্ণবৈশ্য বন্দে গুৰু শ্ৰী শৰণাৰ বৃন্দ। ৰাতিপুৱা 4:30 বাজিছে, আপুনি গাইছে, কাষৰ মানুহে কৈছে কি যে হুলস্থুল কৰিছে, বন্ধ কৰা। তেতিয়া আমাৰ কি গাওঁ? আৰু চিঞৰি গাওঁ, সংসাৰ দাবানলদীৰ লোক ত্ৰাণায় কাৰুণ্য ঘনা ঘনাতম প্ৰাপ্ত ঈশ্বৰ কল্যাণ গুণাৰ্ণবৈশ্য বন্দে গুৰু শ্ৰী শৰণাৰ বৃন্দ। সোনকালে শুই উঠিছে, গাইছে,
সিজনে কি কৰিব বোলে প্ৰথমতে বৰ লাহে লাহে গাইছিলে বন্ধ কৰা বুলি চিঞৰিছিলোঁ এইটো বন্ধ নকৰিলে উৎপাত কৰিলে দুইটা আঙুলি কাণত প্লাগ কৰি দিব নুশুনো যা আমি যেতিয়া ৰাতিপুৱা নগৰ কীৰ্তন হয়নে নহয় ইয়াত প্ৰভু নগৰ কীৰ্তনত যেতিয়া ওলাই যাওঁ বহুতে ব্ৰাছডাল মাৰি ওলাই আহে ভক্তবিলাক যায় নগৰ কীৰ্তন কৰে উদিল অৰুণ পুৰব ভাগে বিজমণি গোৰামণি যায় এই গাই গাই গৈ থাকিব নদিয়া গদ্ৰুমে নিত্যানন্দ মহাজন পাতি আছে নাম হঠ জীৱেৰো কাৰণ শ্ৰদ্ধাৱান জন হে শ্ৰদ্ধাৱান জন পাতি আছে নাম হঠ জীৱেৰো কাৰণ এই গাই গাই গৈ থাকে ৰাস্তা ভাল এতিয়া ইচ্ছা সেইবিলাক নেক্সট জনমটো কেনেকুৱা বিচাৰিছে আপোনালোকে বিচাৰিছে কমপক্ষে মই ভকতৰ ঘৰত যেন জন্ম হওঁ বৈকুণ্ঠ যাব পালেতো ভাল গোলোকত যাব পালেতো ভাল ঊৰ্ধ্বগতি প্ৰাপ্ত হ'লেতো ভাল কমপক্ষে নিম্নগতিটো নহওঁ ইচ্ছা বা আপোনালোকে ইচ্ছা ৰাখিছে যে কমেও আমি মৰ্তলোকতে থাকি এইদৰে ইস্কনৰ কোনোবা এটা পৰিয়ালতে জন্মগ্ৰহণ কৰোঁ হয় এইবোৰ ইচ্ছা ভগৱানে শুনিব আৰু শুনাৰ পাছত কি দিব আমাক এটা জন্ম দিব কিন্তু ভগৱানৰ ক্ষেত্ৰত এইবিলাক নাথাকে আমি পিতৃ মাতৃ বাছি ল'ব নোৱাৰোঁ কোনোবাই জন্মৰ আগত নিজৰ পিতা আৰু মাতৃক বাছি লৈছিল নেকি মই আমুকৰ ঘৰতেই জন্ম হ'ব তেনেকুৱা হ'লেতো চবেই প্ৰাইম মিনিষ্টাৰৰ ঘৰতে জন্ম হ'বলৈ চাব তেনেকুৱা হ'লেতো চবেই ডাক্তৰৰ ঘৰতে জন্ম হ'বলৈ চাব তেনেকুৱা হ'লেতো চবেই ইঞ্জিনিয়াৰৰ ঘৰতে জন্ম হ'ব চাব উপায়ুক্তৰ ঘৰতে জন্ম হ'বলৈ চাব ভালৰ ঘৰতে জন্ম হ'ব চাব তো আমিতো পঢ়া নাই ন গতিকে আমাৰ ইচ্ছামতে জন্ম নহয় আমি মৃত্যুৰ সময়ত যি ইচ্ছা কৰিছোঁ সেইমতে জন্ম হ'ব এতিয়া বহুতে ভাবিব পাৰে যে ভাল কথা শুনিলোঁ মৃত্যুৰ সময়ত কৃষ্ণ কৃষ্ণ কৰি থাকিম আৰু গোলোকলৈ গুচি যাম হ'ব নেকি নহয় কিয় নহয় কাৰণ আমি গোটেই জীৱনটো যেনেকৈ আমাক অভ্যাস কৰিছোঁ ঠিক তেনেকৈ আমি মৃত্যুৰ সময়ত যামগৈ আমি ইমান হৰিনাম লৈ আছোঁ 16 মালা জপ কৰিব লাগে পুৰুষোত্তম প্ৰভুৱে কিমান আমনি কৰি আছে চবকে হৰে কৃষ্ণ লগ পালে সোধে আজি মালা কিমান হ'ল দেখিলেই মানুহ পলাই এই মানুহটোৱে খালি সেইটো কথাকে সুধি থাকে 16 মালা খালি কৰিছোঁ নে নাই 16 নহ'লেও 5 কিয় কৰি আছা 6 কিয় নকৰা আমনি কৰি আছে কিয় কৰি আছে যাতে মৃত্যুৰ সময়ত ভুলতে হৰে কৃষ্ণ নামটো আহি যায় হৰে কৃষ্ণ 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 হৰে হৰে ৰাম 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 হৰে হৰে এনেকৈ যাতে গাই থাকে আপুনি বিশ্বাস কৰক মই এটা জীৱন্ত কথা কওঁ মোৰ মা ভক্ত আছিল তেখেতৰ নাম আছিল বিশাখা মঞ্জুৰী দেৱী দাস মা মানে এখন এনেকুৱা ডায়েৰী মেইনটেইন কৰিছিলে দেই কিমান মালা জব কৰে ডেইলি মই এদিন মাক সুধিছিলোঁ চাকৰি কৰিছিলে মা BDO আছিলে তাৰপৰা ৰিটায়াৰ হোৱাৰ পাছত মায়ে খুব জব অলপ বেছিকৈ কৰে এতিয়া মোৰ অলপ ইচ্ছা হ'ল সুধিলোঁ মা তুমি কিমান মালা জব কৰা বোলে তোমাক কি দৰকাৰ বোলে এনেই জানিব বিচাৰিছোঁ বোলে গুৰুৱে যিমান কৈছে সিমানেই কৰোঁ ভাল কথা 16 মালা কৰে চাগে এদিন মই কৌতূহল হ'ল আকৌ সুধিলোঁ তোমাৰতো 16 মালা কেতিয়াবাই হৈ যায় তুমি জব কৰিয়েই থকা দিনটো কৰোঁ আৰু মই 64 মালাজ কৰোঁ ভাল কথা ভাল লাগিলে মোৰ মৃত্যু যেতিয়া হ'ল মাৰ তেতিয়া মই ডায়েৰীখন খুলি চাওঁ মায়ে দিনে 108 মালাকে মালা কৰিছে তাৰ ফলটো কি মই এইটো কাৰণে অভিযোগটো ডাঙৰ কথা নহয় মা যেতিয়া মানে কমাত গুচি গৈছে তেতিয়া হাতটো এনেকৈ থাকে মানে তো অভ্যাস হৈ গ'ল এই যে জব কৰি থাকে হাতটো এনেকৈ চলি থাকে অনবৰত মই এদিন মানে খুব কৌতূহল হৈ কাণখন একদম মুখৰ ওচৰত লগাই দিছোঁ ইচ্ছা কৰিছোঁ তেওঁলোকে কি কৈছে জানিবৰ কাৰণে শুনিছোঁ
অলপ বতাহটো আছে কৃষ্ণ কৃষ্ণ কৰি আছে যাম নাম না হৰি নাম লৈ আছে মই নাজানো মা ক'ত গ'ল কিন্তু অন্তত মৃত্যুৰ সময়ত হৰি নাম লৈ গৈছে সহজ নহয় যদি আমি যে হৰি নাম ল'ব কওঁ এইকাৰণেই কওঁ যে ভুলতেই যেন আমাৰ হৰিৰ কথাই স্মৰণ ইমান ভয়ংকৰ ইচ্ছাটো আপোনালোকে জানে জড়ভৰতে মৃত্যুৰ সময়ত এটা হৰিণৰ কথা ভবাৰ কাৰণে ই হৰিণ জন্ম পাইছে জড়ভৰত বৈষ্ণৱ নহয় এজন পৰম বৈষ্ণৱ এতিয়া আমাৰ এই ইচ্ছাটো এটা বৰ ডাঙৰ ৰূপ ধাৰণ কৰে যাই হওক যে ভগৱান হয়তো ইচ্ছা শক্তি নিজৰ ইচ্ছামতে জন্ম হ'ব ভক্তক আনন্দ দিবৰ বাবে জন্ম হ'ব ভক্তক অনুগ্ৰহ কৰিবৰ কাৰণে জন্ম হ'ব ভক্তক ৰক্ষা কৰিবৰ বাবে জন্ম হ'ব ভক্তক পৰিত্ৰাণ কৰিবৰ কাৰণে জন্ম হ'ব আৰু ভগৱানৰ আৰু কোনো বেলেগ কোনো পৰিকল্পনা জন্মত নাই আৰু ভগৱানে পিতৃ মাতৃ বাছি ল'ব সেইকাৰণে ভগৱানৰ জন্মটোক জন্ম নকয় কি কয় আবিৰ্ভাৱ ভগৱান কি হ'ল আবিৰ্ভাৱ হ'ল আবিৰ্ভূত হ'ল অভিভূত হ'ল অৱতাৰ গ্ৰহণ কৰিলে এইবোৰ শব্দ ভগৱানৰ ক্ষেত্ৰত খাটে অনুগ্ৰহায় ভক্ত নাম ভক্তক অনুগ্ৰহ দিব কাৰণে বা পৰিত্ৰাণায় সাধু নাম সাধু পৰিত্ৰাণ কৰিবৰ বাবে ভগৱানে জন্ম গ্ৰহণ কৰে ভাগৱত গীতাত ভগৱানে এবাৰ অৰ্জুনক কৈছিল হে অৰ্জুন তুমি জানা মই মোৰ পুৰা সম্পূৰ্ণ আগৰ জন্মবিলাকৰ অৱতাৰবিলাকৰ কথা আবিৰ্ভাৱবিলাকৰ কথা মোৰ মনত আছে কিন্তু দুখৰ কথা তোমালোকে এইবিলাক মনত ৰাখিব নোৱাৰা ভাগৱত গীতা 4th chapter 5th শ্লোক তানি অহম বেদ সৰ্বাণি ন ত্বম বেদ তানি অহম মানে মই বেদ মানে জানো মই সব জানো ভগৱানে কৈছিলে গতিকে ভগৱানৰ এই জন্মদিনটোত জন্মাষ্টমীৰ দিনত এই আবিৰ্ভাৱৰ দিনত তেওঁৰ দিব্য লীলাবিলাকৰ সম্পৰ্কে তেওঁৰ দিব্য জন্মৰ সম্পৰ্কে কোনোবাই যদি যথাযথভাৱে তত্ত্বত যথাযথভাৱে বুজি পায় তাৰ দুটা লাভ হয় কেইটা লাভ হয় সকলোৱে শুনা পাইছে তাৰ কেইটা লাভ হয় ডাঙৰকে কেইটা লাভ হয় আপোনালোকৰ কেইটা লাভ হ'ব যদিহে কথাবিলাক এইফালে সোমাই ইয়াত ৰাখি থয় এইফালে সোমাই এইফালে ওলাই গ'ল লাভ নাই ইস্কান সে ঢুকা ইস্কান সে নিকাল গিয়া ইস্কন হো গিয়া এইটো ইস্কনত ধৰিয়েই থাকে আৰু ৰাতিপুৱাৰ পৰা গধূলিলে বহুত সোমাই তাত বেছিভাগ ওলাই যায় সোমাব লাগিব কম ওলাব লাগিব ভিতৰত বেছি বহি থাকিব লাগিব তেতিয়া আপোনালোকৰ কেইটা লাভ হ'ব দুটা লাভ হ'ব ভাগৱতত লিখা আছে এটা হৈছে আপোনালোকে পুনৰ জন্ম লাভ কৰিব নালাগে কাৰোবাৰ ভাল লাগিছে নেকি ইয়াত আহি জন্মগ্ৰহণ কৰি এবাৰ নেকি মই ক্লাছ দি থকাৰ মাজত এগৰাকী মাতাজী উঠি মোক হুলস্থুল কৰি দিলোঁ প্ৰভু প্ৰভু বন্ধ কৰক আপোনাৰ প্ৰবচন মই কি ভুল কৰিলোঁ বোলে আপুনি কৈছে যে এইবিলাক কথা শুনিলে আৰু পুনৰ জন্ম ল'ব নালাগে কিন্তু মই কোৱা নাই ভাগৱতত লিখা আছে বোলে মোৰ খুব ইচ্ছা আছে আকৌ এবাৰ আহি জন্মগ্ৰহণ কৰিবলৈ কিয় বা বোলে নাই এইবাৰ জন্মত মই আমুকক বিয়া কৰাম ভাবিছিলোঁ গাড়ী এখন কিনিম ভাবিছিলোঁ এই কৰিম ভাবিছিলোঁ কম কৰিছিলোঁ নহ'ল নহয় প্ৰভু আহা জন্মত হ'ব বুলি আৰু আশা কৰিছোঁ মই বোলে এইখন হ'ল দুখালয় আচেষ্টকম আপোনাৰ কাৰণে পৃথিৱীখন ৰৈ থকা নাই আৰু ইয়াত দুখ দিবৰ বাবে সকলো ৰেডি হৈ আছে যে পুনৰ জন্ম আমাক নালাগে কাৰোবাক পুনৰ জন্ম লাগে নেকি হাত দাবক ভয় নকৰিব একো নাই জন্মাষ্টমীৰ দিন যি ভাবে এইটোৱে হৈ যাব কাক কাক পুনৰ জন্ম নালাগে হৰি বল কাক কাক পুনৰ জন্ম নালাগে হাত দাঙক পুনৰ জন্ম কাক কাক নালাগে নালাগে বোলে প্ৰভু দুখন হাত আছে দুইখনে দাঙিছোঁ পাৰিলে ভৰিও দাঙি দিম একেবাৰেই নালাগে আৰু এতিয়া মই প্ৰশ্ন কৰিম কিয় নালাগে बोले दिल्ली का लाडू खा के भी पछताया नहीं खा के भी पछताया भाविছিলোঁ কিবা নহ'ল কিন্তু ভবা মতে কাৰোবাৰ হ'ল ভাবিছিলোঁ বিয়া কৰালে শান্তি পাম নহ'ল ভাবিছিলোঁ বিয়া নকৰালে শান্তি পাম নহ'ল চিন্তা নকৰিব পুৰুষোত্তম প্ৰভুক মানে
সন্মান কৰি মই কৈছোঁ তেওঁৰো বহুত দুখ আছে, আপোনালোকক লৈ দুখ হৈছে। এইবিলাক সকলোকে উদ্ধাৰ কৰিম বুলি মই বিয়া চিয়াই নকৰালৈ একো উদ্ধাৰেই নহয়, সেইটো এটা দুখ। আৰু আমি ভাবিছোঁ তেওঁৰ নিচিনাকেই সুখত থাকিম বুলি, ঘৰৰ কোনো জন যন্ত্ৰণা নাই, ইয়াতে আহিছে ধুনীয়াকৈ হৰিনাম লৈছে, আমাৰ সেইটো নহ'ল বুলি দুখ। চাওকচোন, দুখে লগ নেৰে। গতিকে আমাক কি নালাগে? পুনৰ জন্ম নালাগে। ঠিক আছে, তেতিয়াহ'লে কথা শুনিব লাগিব, হৰিৰ কথা শুনিব লাগিব। এক দুইটো কথা হৈছে, ভগৱানে কৈছে যদি কোনোবাই মোৰ লীলা মোৰ জন্মৰ কথা শুনে তেতিয়াহ'লে মই তেওঁক মোৰ ঘৰলৈ লৈ যাম। নইতি মাম ইতি পাণ্ডৱ, মই কৈছে এইটোত কোনো সংশয় নাই, মই লৈ যাম। কোনে লৈ যাব? পৰমেশ্বৰ ভগৱানে লৈ যাব, মানুহ নপঠায়। ভগৱানে মই নিজে আহিম, মই পুষ্পক বিমান চিমান লৈ অহাৰ মোৰ কাৰোবাৰ নাই। বৈষ্ণৱৰ ক্ষেত্ৰত ভগৱানে কৈছে যদি মোৰ কথা কোনোবাই ভালকে জানে, মোক যদি কোনোবাই বুজি পায়, তেতিয়াহ'লে মই তেওঁক দুটা বস্তু দিম, পুনৰ্জন্ম আৰু নিদিওঁ, আৰু মই তেওঁক মোৰ ঘৰলৈ লৈ যাম। এজন মানুহে আকৌ মোক এবাৰ এনেকৈ এটা প্ৰশ্ন কৰিছিলে, প্ৰভু ঠিক আছে আপোনাৰ কথা শুনিবলৈ ৰাজি, কিন্তু য'ত যাম তেওঁৰ ঘৰখন কেনেকুৱা? এইটো আকৌ কেনেকুৱা প্ৰশ্ন? গোলক কেনেকুৱা? বৈকুণ্ঠ কেনেকুৱা? এচি চেচি পাম নে নাই? বাপৰে, খাবৰ কাৰণে ম'ম' আছে নাই? চাও চাও দেখিলেই খাওঁ খাওঁ লাগে, গতিকে চাও চাও পাম নে নাই? মই বোলো তাত চাও চাও নাই, ম'ম'ও নাই। বোলে নাযাওঁ। বোলো যাওঁ, কাৰণ আপোনাৰ ভোকেই নালাগে। তাত যাত পেটত ভোক নাই সি খাওঁ খাওঁকেই থাকে নেকি? নাথাকে নহয়। ভগৱানৰ বৈকুণ্ঠত কি নাই? ভোক নাই, দুখ নাই। মোক আকৌ সুধিছে, বোলে তাত প্ৰভু ভাল নাৰ্ছিং হোম আছেনে নাই? মই বোলো কিয়? বোলে মোৰ বহুত টকা, সৰু বেমাৰ হ'লেই মই নাৰ্ছিং হোম যাব লাগিব। আছেনে নাই? বৈদ্য আছেনে নাই? ডক্টৰ স্পেচিয়েলিষ্ট আছে নাই? নাই। বোলে নাযাওঁ। মই বোলো আপোনাৰ তাত বেমাৰেই নহয়। হয় নেকি? অঁ। বা তাৰ পাছত মোক সুধিলে দিনত বাৰু চলিম, ৰাতি লাইট চাইট কাটা যায় নেকি? বোলো কিয়? বোলে নহয়, ৰাতি লাইট নাথাকিলে কাৰেণ্ট নাথাকিলে বৰ কষ্ট হয়। মই বোলো তাত ৰাতিয়েই নাই, দিনেই দিন। বোলে শুবলৈ পাম নাই, বিচনা আছে নাই? বোলো আপোনাৰ টোপনিয়েই নাহে। বাপৰে, বোলে যাব লাগিব তেতিয়াহ'লে তালৈ। তাত কি নাই? দুখ নাই। তাত কি নাই? কুণ্ঠা নাই। সেইকাৰণে নামটো বৈকুণ্ঠ। বৈ মানে নাই, কুণ্ঠা। কুণ্ঠা মানে কি? চাৰিটা বস্তু। তাত জন্ম নাই, মৃত্যু নাই, জৰা নাই, ব্যাধি নাই। আপুনি জন্ম ল'ব নালাগে, বাৰ্থডে পাতিব নালাগে, পইচা বাচি গ'ল। মৃত্যু নাই, গতিকে আপোনাৰ দেউতাৰ সকাম পাতিব নালাগে, শ্ৰাদ্ধ পাতিব নালাগে, বাচি গ'ল। আপোনাৰ জৰা নাই, মানে আপোনাৰ বাৰ্ধক্য নাই, তাৰমানে আপুনি কোনো ধৰণৰ প্ৰসাধন মুখত লগাব নালাগে, সদায় চিকচিকীয়া হৈ থাকিব। আৰু ব্যাধি নাই, মানে বেমাৰ নাই, গতিকে আপোনাৰ কোনো ধৰণৰ ডক্টৰৰ প্ৰয়োজন নাই। সেই বৈকুণ্ঠলৈ ভগৱানে আমাক লৈ যাব। সেই তাৰ লগত ভগৱানৰ কথা শুনো। যেতিয়ালৈকে পুৰুষোত্তম প্ৰভুৱে মোক নকয় বন্ধ কৰা বুলি, মই চলিয়ে থাকিম। কিন্তু মোৰ মেচিনটো এটাই ৰাখিছোঁ, সেইটো হৈছে ঘড়ী। ঘড়ী মানে কি? সময়। সময় মানে কি? কাল। কাল মানে কি? ভগৱান। কালস্মি, মই সময়, মে কাল। এতিয়া কথা হ'ল, ভগৱানে প্ৰকট হোৱাৰ সময় বা ক'ত জন্মগ্ৰহণ কৰিব সেইটো তেওঁৰ ইচ্ছামতে হ'ব, বা আপোনালোকৰ ইচ্ছামতে হ'ব, ভকতৰ ইচ্ছামতে হ'ব। আৰু এটা কথা যে ভকতক আনন্দ দিবৰ কাৰণে বা ভকতৰ কথা ৰাখিবৰ কাৰণে ভগৱান আবিৰ্ভূত হয়। প্ৰশ্ন আহিব পাৰে যে কলি যুগৰ আৰম্ভণিতে বা কলি যুগৰ আগত দ্বাপৰ যুগৰ শেষত ভগৱান আবিৰ্ভূত হৈছিল, নহৈছিল জানো?
আমাৰ ঘৰতো ভগৱান জন্ম হ'লে ভাল আছিল, কিয় হোৱা নাই? কথা হ'ল, মই কৈছোঁ ভকতৰ ইচ্ছামতেহে ভগৱানে জন্মগ্ৰহণ কৰিব। আপুনি এবাৰ ভাবি চাওক, মোৰ ঘৰত এটা ভক্ত প্ৰাণ শিশু সন্তান জন্ম হওক, কিয় হোৱা নাই? এইটো সেই বৈদ্যজন বহি আছে, তেওঁকে সুধিব, তেওঁ উত্তৰ দিব, মাতাজী প্ৰভু আপুনি 4টা নিয়ম পালন কৰে বোলে, কি কৈ দিব। আপুনি কিমান মালা কৰে কৈ দিব। আপুনি মংগল আৰতি ৰেগুলাৰ কৰে কৈ দিব। আপুনি দেখিব যে আপুনি মাৰ্কছ পাব আউট অফ 130, হয়তো কোনোবাই 100 পাব। মই কৈছোঁ 30 পোৱাজনে নিজক কি বুলি ক'ব? নতুন ভক্ত, প্ৰবীণ ভক্ত, নবীন ভক্ত। তেওঁ প্ৰবীণ হ'বগৈ লাগিব, তেতিয়াহে ভকতৰ ইচ্ছা ভগৱানে কৰিব। এটা সৰু এক্সাম্পল দিওঁ, আপোনালোকতো চব গৌড়ীয় বৈষ্ণৱ, আদৈত্য আচাৰ্যৰ নাম শুনিছে? কোনে কোনে আদৈত্য আচাৰ্যৰ নাম শুনিছে? হাত ডাঙৰ। আদৈত্য আচাৰ্য পঞ্চতত্ত্ব কি গায়? জয় শ্রীকৃষ্ণ চৈতন্য প্রভু শ্রী এই আদ্বৈত গদাধর শ্রীবাস। এই যে আদ্বৈত, তেওঁৰ ইচ্ছা হ'ল আপোনালোকৰ বেছিভাগ গৌড়ীয় ভাষা কোৱা মানুহ, মই বেংগলী বুলি কোৱা নাই, গৌড়ীয় ভাষা কয়, জানে, ক'ব জানে। গতিকে সকলোৱে কি চিনি পায়? নৱদ্বীপ চিনি পায়, চিনি পায়। তাতে এখন নদী বৈ গৈছে, জাহ্নবী, জাহ্নবা গংগা। গংগাৰ তীৰত বহি আদ্বৈত আচাৰ্যই এপাহ 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 তুলসী দি ভগৱানক মাতিছে। তেওঁৰ নাম কি? আদ্বৈত আচাৰ্য। এজন ভকত হাতত তুলসী পাত গংগাৰ পাৰত যায়, এনেকে থয়, কয় ভগৱান তুমি আহা। আকৌ পাছদিনা যায়, নিৰুৎসাহ হৈ যোৱা নাই, ভগৱান তুমি আহা। এই আদ্বৈত আচাৰ্যই হুহুংকাৰ কৰিছে। যেতিয়া ভগৱান অহা নাই আৰু চিঞৰি চিঞৰি মাতিছে, ভগৱান তুমি আহা না, এইটো চিঞৰিছে। আৰু তেওঁৰ চিঞৰত ভগৱান আহিব লগা। কি ৰূপে? চৈতন্য মহাপ্ৰভু ৰূপে। জয় জয় আদ্বৈত আচার্য দয়াময়, যার হুঙ্কারে গৌর অবতার। দয়াময় আদ্বৈত আচাৰ্যই এই কাৰণে তুলসী পাত দি ভগৱানক মতা নাই, ভগৱান মোৰ গাড়ী নহ'ল, ভগৱান মই ভাল নাৰী নাপালোঁ, ভগৱান ভাল বাৰী মোৰ নহ'ল, এই কাৰণে মতা নাই। তো দয়া হৈছে যে পতিতসকলে বহুত কষ্ট পাইছে, এইবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে কাক মাতিলে? ভগৱানক মাতিছে। আৰু তেওঁৰ হুহুংকাৰত চিঞৰত কোন আহিলে? চৈতন্য মহাপ্ৰভু আহিব। কলি যুগে শ্ৰী চৈতন্য অৱনী কৰিলা ধন্য, অতীত পাবন যাহাৰ বানা। কলি যুগত শ্ৰী চৈতন্য মহাপ্ৰভু আহি গ'ল, যাৰ একমাত্ৰ উদ্দেশ্যটো হৈছিলে পতিতক উদ্ধাৰ কৰিবৰ বাবে। এইদৰে ভক্তৰ ইচ্ছাত ভগৱান আহিল। তাৰপিছত ভক্তক আনন্দ দিবৰ কাৰণে ভগৱান আহে কেতিয়াবা। এই যে জন্ম হয়, আৱিৰ্ভাৱ হয়, এইবিলাক কৈ আছোঁ, শুনি থওক, পুনৰ জন্ম হ'ব নালাগে, ভগৱানে লৈ যাব, লাভ হ'ব। আনন্দ দিবৰ কাৰণে হয়। যেনেকৈ প্ৰহ্লাদ মহাৰাজ, দেউতাক কোন? অসুৰ। নাম কি? নাম হিৰণ্যকশিপু। এবাৰ এজন ভক্তই আহি মোক সুধিছিলে, প্ৰভু
বৰ কষ্ট পাইছোঁ হয় নেকি মোৰ আৰু ইস্কনত থাকিবৰ ইচ্ছা নাই ভাল কথা ইস্কনেতো তোমাক ধৰি থকা নাই গুচি গ'লে হ'ল মই সুধিলোঁ তোমাক কি কষ্ট হৈছে বোলে মোৰ দেউতাই মোৰ কথা একেবাৰে নুশুনে মই খুজিলে পইচা নিদিয়ে মই খুজিলে মোক গাড়ী নিদিয়ে মই খুজিলে মই বিচৰা ছোৱালী যি মোক বিয়া কৰাই নিদিয়ে ইত্যাদি ইত্যাদি নানা প্ৰশ্ন মোৰ বৰ কষ্ট হৈছে মই তেওঁক কৈছিলোঁ তুমিতো ভক্ত তুমিতো ভাগৱত পঢ়িছা সপ্তম অধ্যায় পঢ়িছা সপ্তম স্কন্ধ পঢ়িছা তুমি প্ৰহ্লাদৰ কথা মনত পেলোৱাচোন এবাৰ তোমাৰ কষ্ট প্ৰহ্লাদতকৈও বেছি হৈছে নেকি যদি প্ৰহ্লাদতকৈ বেছি হৈছে তুমি ইস্কন আজি এৰি দিয়া আৰু যদি প্ৰহ্লাদতকৈ তোমাৰ কম কষ্ট হৈছে থাকাচোন কেইদিনমান কিজানি ভগৱান আহে তেতিয়া ক'লে হয় হয় প্ৰভু প্ৰহ্লাদৰ সমান কষ্ট আৰু হোৱা নাই কাৰণ প্ৰহ্লাদক গৰম তেলত ভাজে ভয়ংকৰ সাপৰ মাজত ভৰাই দিয়ে পাহাৰৰ পৰা পাহাৰলৈ দলিয়াই দিয়ে শিল পাহাৰ হাতী ডাঙৰ ডাঙৰ হাতী আনি গছকাই দিয়ে কোনে দেউতাকে পাপাই পিতাকে বাবাই বাপে তেনেকুৱাজন বাপৰ লগত থকাৰ পাছতো প্ৰহ্লাদে এৰা নাই সেইজন প্ৰহ্লাদক আনন্দ দিবৰ কাৰণে ভগৱান আহিব প্ৰহ্লাদ আহ্লাদদায়িনী প্ৰহ্লাদক আহ্লাদ দিব আহ্লাদ মানে আনন্দ দিবৰ কাৰণে আহিব কি ৰূপে আহিছে নৃসিংহদেৱ ৰূপে আহিছে নমস্তে নৰসিংহায় প্ৰহ্লাদ আহ্লাদদায়িনী প্ৰহ্লাদক যি আহ্লাদ দিছে আনন্দ দিছে আমি তেনেকুৱা এজন ভক্ত হ'ব লাগিব তেতিয়া আমাক আনন্দ দিবৰ বাবে ভগৱান স্তম্ভৰ পৰা ওলাই আহিব গতিকে এইদৰে আমাৰ শাস্ত্ৰত বহুতবিলাক উদাহৰণ আছে ভক্তক আনন্দ দিবৰ কাৰণে ভগৱান কেনেকৈ ওলাইছে নৰসিংহ ভগৱান ওলাই আহিছে প্ৰহ্লাদক আনন্দ দিবৰ কাৰণে বৰাহ ৰূপত ভগৱান ওলাই আহিছে পৃথিৱীক আনন্দ দিবৰ কাৰণে মৎস্য ৰূপত ভগৱান ওলাই আহিছে যাতে প্ৰলয়ৰ সময়ত ভক্তবিলাকে কষ্ট নাপায় কুৰুম ৰূপে ভগৱান ওলাই আহিছে যাতে দেৱতাবিলাকে মন্থন কৰাৰ সময়ত তাৰ পৰা অমৃত নিগৰিত হয় ভগৱান আহিব বামন ৰূপে ভগৱান আহিছে যাতে বলিৰ দৰে মহাৰাজৰ উৎপাতৰ পৰা মানুহবিলাক বাচি থাকে পৰশুৰাম ৰূপে ভগৱান আহিছে যাতে ক্ষত্ৰিয়বিলাকৰ উৎপাতত মানুহ বাচি থাকিব পাৰে উৎপাতৰ পৰা বাচি থাকিব পাৰে গতিকে ভগৱান আহে আহিব ভগৱানে অৱতাৰ ল'ব আপোনাৰ কথামতেই অৱতাৰ ল'ব খালি আমি কি হৈ উঠিব লাগিব ভক্ত হৈ উঠিব লাগিব সেইকাৰণে আমাৰ কথাটো হৈছে কলিযুগত ভক্ত হ'বৰ কাৰণে একদম সহজ যিটো উপায় এইটো দিয়া আছে এইটো কি উপায়টো কি আপুনি ৰাতিপুৱা উঠি গা ধুই মূৰত তিলক কপালত তিলক লগাই গায়ত্ৰী মন্ত্ৰ পাঠ কৰি বা নকৰি গোসাঁই ঘৰত মন্দিৰত ঠাকুৰ বাৰীত নোসোমোৱাকৈ কি কৰিব পাৰে হৰিনাম ল'ব পাৰে বিচনাতে ল'ব পাৰে গতিকে কলি যুগত ভক্ত হ'বৰ কাৰণে আটাইতকৈ সৰল উপায় দিয়া হৈছে একমাত্ৰ কলি যুগত এইটো সম্ভৱ সেইকাৰণে শাস্ত্ৰত কৈছে ধন্য ধন্য কলিকাল সকলোৱে কওকচোন ধন্য ধন্য কলিকাল অলপ পাছত খাব দিব মাতটো ডাঙৰকে মানে ধন্য ধন্য কলিকাল কলিকালটো ধন্য বুলি কৈছে ভগৱানে ধন্য নৰতনু ভাল নৰ মানে কি শৰীৰ মানুহৰ শৰীৰ তনু মানে শৰীৰ এইটো ভাল বুলি কৈছে এটা ভাল কি কলিকাল কলিযুগটো ভাল দ্বিতীয় ভাল কি ধন্য নৰতনু ভাল আৰু তৃতীয়টো শুনি ভাল পাব ধন্য ধন্য ভাৰত পৰিছে ভাৰতবৰ্ষত জন্ম লোৱাটো চবচে ভাল যে তিনিটা যদি কাৰোবাৰ ভাল তাৰতো চবেই ভাল আপোনালোক সকলটো কলিযুগত আছেনে নাই আছো বা নাই বুলি কওক এক নম্বৰটোও ভাল দুই নম্বৰটো ধন্য নৰতনু ভাল আপোনালোকে এটা শৰীৰ পাইছেনে নাই মানুহৰ আৰু তৃতীয়টো ধন্য ধন্য ভাৰত পৰিছে মংগলদৈ ক'ত অসমত অসম ক'ত ভাৰতত ভাৰত ক'ত
এছিয়া ভাৰততো আপোনালোক আছে তিনিটা যদি আপোনালোকৰ ভাল চতুৰ্থ ভালটো কৰিবলৈ এলাহ কিয় এইটোতো হৈছে কি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে তাৰপিছত প্ৰশ্ন আহিব শাস্ত্ৰত লিখা আছে এক হরি নামে যত পাপ হরে পাপীর সাধ্য নাই এত পাপ করে হরে কৃষ্ণ 16 কিয় গাব লাগে মানে শাস্ত্ৰত কৈছে এক হরি নামে যত পাপ হরে পাপীর সাধ্য নাই তো পাপ করে এক হরি নাম এটা হরির নাম আমি যে কৃষ্ণ গাইছো হৰি গাইছো নাম গাইছো ৰাম গাইছো গোবিন্দ গাইছো ঋষিকেশ গাইছো বাসুদেৱ গাইছো কি যে গোৱা নাই কৃষ্ণৰ নাম ঠিক নহয় ইমান সোপা কিয় গাব লাগে 16 বাৰ কিয় গাব লাগে এইকাৰণেই গাব লাগে যে এটা শুদ্ধ হৰি নাম গাবৰ কাৰণে আমি চেষ্টা কৰি আছো ঠিক নে মোৰ ডাক্তৰ হ'বৰ মন গ'ল মই যদি মেডিকেল কলেজৰ প্ৰিন্সিপালক বহুত কোটি টকা দি দিলোঁ ছাৰ মোক এখন ডক্টৰ চাৰ্টিফিকেট দিয়ক কাৰণ জানো MBBS ডক্টৰ চাৰ্টিফিকেটখন পালে চেম্বাৰ খুলিব পাৰি দিব নেকি নিদিয়ে নহয় কি ক'ব পঢ়া শুনা আৰম্ভ কৰা মেট্ৰিক পাছ কৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা 6 বছৰ ডক্টৰী পঢ়া তাৰ পাছত যদি তুমি উপযুক্ত হোৱা সাৰ্টিফিকেট দি নহবা নি দিও তে ভগৱানক কৈছে এক হৰি নাম ললেই হ'ব কিন্তু হৰিৰ নামটো হৰিয়ে শুনা হ'ব লাগিব ন বলে হাতত হৰি হৰি আৰু মনত চুৰি চুৰি হৰি হৰি কৃষ্ণ কৃষ্ণ গায়ছৰ মনটো কৰবাত থাকে এইটো হৰি নাম হ'ল নেকি হরে কৃষ্ণ কৃষ্ণ রাম রাম রামরা একটু মানে রাজধানী এক্সপ্রেস মানে কল্লওয়ালা জব নকৰিলে তো দীক্ষা নিদিব এটা স্পিড বাঢ়ি যায় হরে রাম 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 ওচৰ মানুহ থাকিব নোৱাৰি মানে উৎপাত হৈ যায় গাড়ী কৰিছে নেকি মানুহে শুনো কি কৰি আছে হৰে কৃষ্ণ ৰাম 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 হৰে কৃষ্ণ ৰাম ৰাম হলওয়ালা শেষ কৰিব লাগিব মোক এইটো কৈ থোৱা আছে এইটো হৰি নাম হ'ল নেকি এইটো উৎপাত আৰু কোনোবাই ঠিকে আছে হৰে কৃষ্ণ গৈ আছো হৰি ৰাম ৰাম ঠিক আছে এইটো হৈছে কি মোবাইল হৰি নাম হৰি নাম লোৱা ইমান সহজ ন এইকাৰণে কি কোৱা হৈছে যে কলি যুগত হৰি নামেই লৈ যাব হৰি নামেই তৰিব এ ভাই নামক নকৰিবি হেলা এই হৰি নামে সংসাৰ তৰিব হে মৰণ সংকট বেলা ভাই নামক নকৰিবি হেলা ডোন্ট নেগলেক্ট হৰি নাম এই হৰি নামে এই হৰে কৃষ্ণ নামটোৱে কি কৰিব সংসাৰ তৰিব মানে সংসাৰখনৰ পৰা উদ্ধাৰ কৰিব কেতিয়া মৰণ সংকট বেলা মৰিবৰ সময়ত হৰি নাম সত্য হ'ব যেতিয়া ৰাম নাম সত্য হৈ গাব যেতিয়া সেই সময়ত আৰু সংকট বেলা ক্ৰিটিকেল টাইমত ICUত যেতিয়া থাকিব লাগিব ইন্টেনসিভ কেয়াৰ ইউনিটত যেতিয়া থাকিব লাগিব কয় নহয় তেওঁৰ অৱস্থা কেনেকুৱা ক্ৰিটিকেল সংকট সেই সময়ত হৰিয়ে তৰিব গতিকে হৰিৰ কথাটো শুনিব লাগিব জন্মাষ্টমী উৎসৱটো পালন কৰা যদি হৈছে নি বন্ধ কৰি দিওঁ ক্লাছ তো হেৰি সুধিয়া প্ৰাণক সুধিয়া কিমান টাইম লাগিব টাইমতে মই কৰিম আমি কি কৈ আছিলোঁ মাজত মানে মই সময় লৈ আছোঁ কি কৈছিলোঁ জন্মাষ্টমী উৎসৱটো আমাৰ পালন কৰাৰ অন্তৰালত বহুত অভিপ্ৰায় আছে যেতিয়া এটা কাম কৰোঁ তাৰ উদ্দেশ্যটো জানিব লাগে দৃষ্টি থাকিলে লক্ষ্য নেহেৰায় অৰ্জুনে কৈছিল কাৰ এডাল মাৰে অৰ্জুনে এনেকৈ মাৰে নেকি
এনেকৈ মাৰে নেকি? নামাৰে নহয়। একদম পুৰা দৃষ্টি ঠিক কৰি লয়, তাৰ পৰা একদম গাত জোৰ দি এৰি দিয়ে। কাৰণ দৃষ্টিটো থাকিলে লক্ষ্যটো হেৰাই নাযায়। আমাৰ দৃষ্টিটো ঠিক থাকিব লাগিব। ইয়ালৈ যে আপোনালোক আহিছে তাৰ এটা উদ্দেশ্য থাকিব লাগিব। 10 মিনিট চাব দেই, মোক টাইম দি আছে কিন্তু 10 মিনিটত শেষ। উদ্দেশ্য থাকিব লাগিব। মই কি কাম কৰিছোঁ, মই মংগলদৈ কিয় আহিছোঁ? পুৰুষোত্তম প্ৰভুৱে ক'লে নহয় যে এওঁ দিনটো আজি ইস্কন গুৱাহাটীত গ'ল, কিবা কিবি কৰিলে, তাৰ পাছতো ইয়ালৈ ডাইৰেক্ট গুচি আহিছে। ভাগত মোৰ কি, মই কি বুৰ্বক? মইতো ঘৰতে এচিত আৰামছে শুই থাকিব পাৰোঁ। কিয় আহিছোঁ জানে? ইয়াত মোৰো এটা উদ্দেশ্য আছে। এইটো কি? সাধু সংগ পাম। মই যদি ঘৰত AC 16ত লগাই ধুনীয়াকৈ নাক বজাই শুই থাকোঁ, কি কাৰ সংগ পাম? সপোনৰ সংগ পাম, স্বপ্নৰ সংগ পাম। আৰু ইয়াত যে কষ্ট কৰি, কষ্ট মোৰ হোৱাই নাই, আৰামছে আহিছোঁ, AC গাড়ীত আহিছোঁ, AC ঘৰত থাকিবলৈ ৰাখি মাতা দিয়ে দিছে, মোৰতো কষ্টই হোৱা নাই। কষ্ট নকৰাকৈ কাক পালোঁ? মই ভক্ত সংগ পালোঁ। আৰু মোৰ কি হ'ব জানে? সৰ্বসিদ্ধি হ'ব। সৰ্বসিদ্ধি মানে কি? সকলো মোৰ, আপোনালোকৰ আমাৰ সকলোৰে কি হ'ব? সিদ্ধি হ'ব। সাধু সংগ সৰ্বশাস্ত্ৰে কয়, লবমাত্ৰ সাধু সংগ সৰ্বসিদ্ধি হয়। এই সাধুসকলৰ যদি সংগ লওঁ তেতিয়াহ'লে সৰ্বসিদ্ধি হয়। লবমাত্ৰ মানে 1 ছেকেণ্ডো নহয়, তাৰো 10 ভাগৰ 1, 16 ভাগৰ 1 সময়ত যদি আমি সাধুক দেখা পাওঁ, আমাৰ কি হয়? সৰ্বসিদ্ধি হয়। এইটো কোৱা হোৱা নাই ধন সিদ্ধি হয়, জন সিদ্ধি হয়, ৰূপ সিদ্ধি হয়, এইবোৰ কোৱা নাই। বল সিদ্ধি হয়, কৈছে সৰ্বসিদ্ধি হয়, সকলো সিদ্ধি হ'ব। সেইকাৰণে আমি এই ইয়ালৈ আহিছোঁ, জন্মাষ্টমী অনুষ্ঠানলৈ আহিছোঁ। 1 2 নম্বৰ মই আপোনালোকক ক'লোঁ, ইয়াতে হৰিৰ কথা চলিছে। হৰিৰ কথা চলিলে আৰু মোৰ পুনৰ জন্ম নহয়। দ্বিতীয়তে মৃত্যুৰ সময়ত, মোৰ যৌৱনিকাৰ সময়ত ভগৱানে মোক নিজে আহি লৈ যাব। ইয়াতকৈ আৰু ভাল খবৰ কি লাগিছে? পৰীক্ষিত মহাৰাজক এবাৰ পৰীক্ষিত মহাৰাজে সুখদেৱ গোস্বামীক এটা প্ৰশ্ন কৰিছিলে যে প্ৰবচনবিলাক যে দি থাকে, ভাগৱত কথা হয়, প্ৰবচন হয়, তাত কাৰ আটাইতকৈ লাভ হয়? এই যে আমি প্ৰবচন দিলোঁ, মই কিবা ক'লোঁ, আপোনালোকে কিবা শুনিলে, যে এই যে বহি আছোঁ, এইবিলাক মানুহৰ ভিতৰত আটাইতকৈ লাভৱান কোন? সুখদেৱ গোস্বামীয়ে ভাগৱতত কৈছে 3 প্ৰকাৰ মানুহেই সবচে লাভৱান হয়। কেই প্ৰকাৰ? এতিয়া আপোনালোকে বিচাৰি চাব, সেই 3 প্ৰকাৰৰ ভিতৰত আপোনালোক আছেনে নাই। যদি আছে, আপোনাৰ লাভৱান হ'বই হ'ব। কিন্তু মই কোৱা কথা নহয়, ভাগৱতে কোৱা কথা। 1 হ'ল যিসকলে ভগৱানৰ কথা, ভাগৱত কথা শ্ৰৱণ কৰে। সেইকাৰণে নৱদা ভক্তিৰ প্ৰথম ভক্তিৰ অংগ হৈছে শ্ৰৱণ। শ্ৰৱণ কীৰ্তন নাই দেখোন, জানে নাই? 9টা ভক্তি। শ্ৰৱণ কীৰ্তন, তাৰপিছত কি? দানা পাদ সেৱন দাইশ্বৰে পূজনা সখী জানা আত্মনিবেদনা গোবিন্দ দাস অভিলাষ ৰে। এই 9টা ভক্তিৰ প্ৰথমটো হৈছে শ্ৰৱণ। যিসকলে হৰিৰ কথা শ্ৰৱণ কৰিলে, তাৰপৰা সবেই শ্ৰৱণ কৰিলে। তাৰপাছত সোধক যে ইয়াৰ ভিতৰত শ্ৰৱণ কৰা সকলৰ ভিতৰত কাৰ আটাইতকৈ বেছি লাভ হ'ব? তাতো আকৌ 3টা ভাগ আছে। আটাইতকৈ কম লাভ হ'ব যাৰ সোমাল আৰু ওলাল, লাভ হ'ব কম লাভ। যাৰ সোমাল আৰু এইফালে ওলাই গ'ল, মানে অলপ শুনিলে আৰু বাহিৰত গৈ বকবকাই আছে, বহুত কথা কৈ দিছে, অলপ শুনিছে, বহুত কৈছে। আৰু সবচে লাভ কাৰ হ'ল? যি শুনিলে আৰু হৃদয়ংগম কৰিলে। হৈ গ'ল। গতিকে শ্ৰৱণ কৰাজনৰ আটাইতকৈ লাভ হয়। দ্বিতীয়তে কৈছে আৰু 1 প্ৰকাৰ মানুহৰ লাভ হয়, যি শুনিলে আৰু বুজি নাপালে। ভয়ংকৰ কথা, শুনিলে আৰু একো বুজি নাপালে। মই এটা উদাহৰণ দিওঁ। মোৰ এজন ইস্কনৰ বন্ধু আছিলে, ঈশ্বৰ প্ৰকাশ প্ৰভু।
তেওঁ অষ্ট্ৰেলিয়াৰ মানুহ। তেওঁ মানে ইস্কন গুৱাহাটীত আহি অসমীয়াত আমি ক্লাছ দি আছোঁ, বহি শুনি আছোঁ। মই সুধিলোঁ যে প্ৰভু, ইংলিছতে সুধিছোঁ, বাট ডু ইউ আণ্ডাৰষ্টেণ্ড? দিছ ইজ অল গ্ৰীক ফৰ ইউ। এইবিলাকতো আপোনাৰ কাৰণে একো বুজি পোৱা নাই, কিয় বহি আছে? বোলে নহয়, মই বহি আছোঁ এটা কাৰণতে। কি বা কাৰণটো? বোলে ইয়াতে মাজতে এবাৰ কৃষ্ণ শব্দটো আহে, এবাৰ ৰাধা শব্দটো আহে, এবাৰ বলৰাম শব্দ আহিব পাৰে, এবাৰ বৈকুণ্ঠ, এবাৰ গোলক। এই শব্দটো শুনিলেই মোৰ যথেষ্ট হ'ব। চাওকচোন, এনেকুৱা শ্ৰৱণ হ'ব লাগিব। শ্ৰৱণ হৃদয়ৰ বস্তু এক প্ৰকাৰ। দ্বিতীয় প্ৰকাৰ হ'ল যি একো বুজি নাপালে আৰু নুবুজাৰ কাৰণে প্ৰশ্ন মনত, মাতাজী কথা পাছত মনত প্ৰশ্ন জাগৰণ হ'ল যে এওঁ যে এইবিলাক কথা কৈছে সঁচাকেনে, হয়নে? আহি যদি মোক কোনোবাই প্ৰশ্ন কৰে, প্ৰভু আপুনি যে ক'লে এই কথাটো হয়নে? মই হ'লে বুজা নাই, তাৰ লাভ হ'ল। One who is inquisitive, যে জিজ্ঞাসু, অৰ্থ জিজ্ঞাসু অৰ্থৰ্থী জ্ঞানী চ ভাৰত আছে। অৰ্থ জিজ্ঞাসু অৰ্থৰ্থী এইবিলাক ভাল, তেওঁৰ লাভ হ'ব। আৰু তৃতীয়, যি হৰিৰ কথা ক'বলৈ চেষ্টা কৰিছে, আমাৰ দৰে অভাগা যি হৰিৰ কথা আপোনাক ক'ব চেষ্টা কৰিছোঁ, ভগৱানে কৈছে তোকো অলপ কিবা দিম দে। মই সেই আশাতে আহিছোঁ যে আপোনালোকৰ এই জন্মাষ্টমী অনুষ্ঠানটোত এই ধৰণৰ লাভ হ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোকে প্ৰতি বছৰে জন্মাষ্টমীটো ভালকৈ পাতিব। কোনো ইস্কনৰ কাৰণে নহয়, নিজৰ কাৰণে। জন্মাষ্টমীত আপুনি মংগলদৈত বাৰ্থডে কৃষ্ণৰ নেপাতিলেও কৃষ্ণ সুখতেই আছে। কৃষ্ণটোৰ নাম কি? সচ্চিদানন্দ বিগ্ৰহ, আনন্দৰে ভাণ্ডাৰ। তেওঁৰ কোনো বস্তুৱে আনন্দ ক্ষয় কৰিব নোৱাৰে। আমি কৃষ্ণক গালি পাৰিলেও কৃষ্ণই কি কৰে? হাঁহি এটা দিয়ে, ঠিক আছে। তাৰপাছত সোধে মেৰে লিয়ে কিয়া হুকুম হে আতা? কোৱা কি কৰিব লাগিব তোমাক, এতিয়া কি লাগে কোৱাচোন? এনেকৈ নকয় জানো? চোৰে যে চুৰ কৰোঁতে ছাকচেছফুল হয় কিয় জানে? ৰাতি যেতিয়া প্ৰথম চুৰ কৰিবলৈ ওলাই যায়, এবাৰ এনেকৈ কৰি যায়, চাবা আৰু মোৰ যেন বিজনেছটো আজি ভাল হয়। তাৰ বিজনেছটো ভাল কৰি দিয়ে ভগৱানে। কি? কাৰণ ইমান কোটি কোটি চুৰ আছে, জেলত কেইটা চোৰ সোমাই আছে ভাবক। অল আৰ ছাকচেছফুল ষ্টিলাৰ। পকেট মাৰে কিমানে, দিনতেই পকেট মাৰি দিয়ে, কিন্তু বাচি আছে। কোনে বচাই ৰাখিছে তাক? ভগৱানে। পুলিচেতো বচাই ৰখা নাই। সেইকাৰণে আমাৰ কি থাকিব লাগিব? এইটো থাকিব লাগিব যে অন্তি নাৰায়ণ স্মৃতি যাতে হয়, আমি য'তেই আহোঁ যাতে ভগৱানক আমি স্মৃতিত ৰাখিব পাৰোঁ। আৰু এই অনুষ্ঠানবিলাকত আমাৰ এই লাভ হ'ব, একমাত্ৰ আমাৰ লাভ হ'ব। এই কথাটো আগত ৰাখি, ৰেডি ৰেডি প্ৰাণ ৰেডি হৈছে, মই কাটি দিওঁ। মোৰ নিজেও কাপোৰটো পিন্ধি আহিব লাগিব, হ'ব না? এই কথাটো আগত ৰাখি মই সকলোৰে ওচৰৰ পৰা বিৰতি লৈছোঁ। মই আশা ৰাখিছোঁ, মই ডায়েৰীখনত মানে বহুত কিবা লিখি আনিছিলোঁ ক'ম বুলি, পাতটো মানে লুটিয়াবই নাপালোঁ। এইটো অহা বছৰ লুটিয়াম আৰু কিবা কিবা ভাবি আহোঁ। আপোনালোকক লিখিলে ইমান ভাল লাগে, মানে এইফালে নাথাকি সিফালে চাই থাকিলেহে কথা বেছিকৈ ওলায়। কিহৰ কাৰণে জানে? যে আপোনালোক ভকত, সেইকাৰণে আপোনালোকে মোক যে দৃষ্টি দিছে, যাহা যাহা নেত্ৰ পৰে তাহা তাহা কৃষ্ণ স্ফুৰে, যে মোৰ মুখত যে কৃষ্ণবাণী ওলাইছে একমাত্ৰ আপোনালোকৰ কাৰণে। হৰিৰ কথা তেতিয়ালৈকে ক'ব পাৰি যেতিয়া আপোনালোকৰ হৃদয়ত হৰিৰ কথা শুনিবলৈ আহ্বান, আকুল ব্যাকুলতা থাকে। আৰু ২ নম্বৰতে যেতিয়া ভগৱানে আপোনালোকক কৃপা কৰিবৰ বাবে ৰেডি হৈ থাকে, ঠিক নে? এখন আপোনালোকে বহি কৃষ্ণৰ কথা শুনিব ইচ্ছা কৰিছে আৰু ভগৱানে আপোনালোকক কৃপা দৃষ্টি দিছে, আৰু তাৰ মাজতেই মোৰ অৱস্থান। ভগৱানে অলপ সময়ৰ কাৰণে মোক এটা ইনষ্ট্ৰুমেণ্ট বনাই ইয়াত ৰাখি দিছে। এতিয়া ইনষ্ট্ৰুমেণ্টটো বন্ধ কৰোঁ, এতিয়া আপোনালোকৰ মোবাইলবোৰ অন কৰক, আৰু শেষত মই এবাৰ কওঁ মাত্ৰ, হৰিৰ নামটো সকলোৱে মোৰ লগত এবাৰ গাওক। ময়ো আপোনালোকৰ লগতেই গাওঁ, যাতে আমি মংগলদৈ
এই অনুষ্ঠানটো অহা বছৰলৈ ইয়াতকৈ দুগুণ ডাঙৰকৈ পাতিব পাৰোঁ আৰু ময়ো যাতে ডায়েৰীৰ পাতকেইটা শেষ কৰিব পাৰোঁ। হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে হরে। হরে কৃষ্ণ। पंचकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। अनंत कोटि वैष्णवी की जय। नामहट्ट मंगलदय उद्योग की जय।